নমস্কাৰ, আজি আলোচনা কৰিম মাটি এডোখৰ কিনতে কি গুৰুত্বপূৰ্ণ কথা লৈ আপুনি মন কৰিবলগীয়া হ'ব পাৰে। পোনপ্ৰথমে মাটি এডোখৰ কিনাৰ আগতে আপুনি নিৰ্ধাৰণ কৰিব লাগিব যে মাটিটোৰ প্ৰকৃত মালিক কোন হয়। কিয়নো মাটি এডোখৰ দখল কৰি থকা আৰু মালিকী স্বত্ব থকাটো দুটা বেলেগ বেলেগ কথা। গতিকে আপুনি পোনপ্ৰথমে মাটিটোৰ দাগ আৰু পট্টা নম্বৰটো কালেক্ট কৰি পেলাই সেই দাগ আৰু পট্টা নম্বৰৰ জৰিয়তে আপুনি মাটিটোৰ ৰেকৰ্ড অফ ৰাইটছ যিটো জমাবন্দী বুলি কোৱা হয়, সেই জমাবন্দীটো আপুনি নিৰীক্ষণ কৰি চাব লাগিব যে তাতে যিজন মানুহে আপোনাক মাটিটো চেল কৰিব ওলাইছে সেইজন ব্যক্তি প্ৰকৃত মাটিটোৰ মালিক হয় নে নাই। আচ্ছা, এইখিনি কৰি লোৱাৰ পিছত আপুনি চাব লাগিব যে সেই জমাবন্দীখনত সেই পট্টাৰ অন্তৰ্গত আৰু কোনোবা বেলেগ পট্টাদাৰো তাতে সেই পট্টাটোৰ পট্টাদাৰ হিচাপে অন্তৰ্ভুক্ত হৈ আছে নেকি। যদি বেলেগ কোনোবা ব্যক্তিও সেই একেখন পট্টাত পট্টাদাৰ হৈ আছে তেন্তে সেই বাকী পট্টাদাৰখিনিৰ পৰা ন' অবজেকশ্যন লোৱাটো অত্যন্ত প্ৰয়োজনীয় এই মাটিটো বিক্ৰী কৰাৰ ক্ষেত্ৰত বা আপুনি কিনাৰ ক্ষেত্ৰত বাকীখিনি পট্টাদাৰে ন' অবজেকশ্যন দিয়াটো খুবেই জৰুৰী। আৰু যদি ন' অবজেকশ্যন নিদিয়ে আপুনি পিছত আপোনাৰ নামত মাটিটো ট্ৰান্সফাৰ কৰি লোৱাৰ ক্ষেত্ৰত আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আচ্ছা, এতিয়া দ্বিতীয় কথালৈ আহোঁ। আপুনি প্ৰকৃত মালিক চিনাক্তকৰণৰ পিছত আপুনি চাব লাগিব যদি সেই যিজন মানুহৰ পৰা যিজন ব্যক্তিৰ পৰা আপুনি মাটিডোখৰ কিনি আছে সেই ব্যক্তিজন মাটিডোখৰ উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ পাইছিলে নে তেওঁ বেলেগৰ পৰা ক্ৰয় কৰিছিলে। যদি তেওঁ বেলেগৰ পৰা মাটিডোখৰ ক্ৰয় কৰিছিলে তেন্তে আপুনি ৰেজিষ্টাৰ্ড চেল ডিডখনো চাব লাগিব। ৰেজিষ্টাৰ্ড চেল ডিডখনত আপুনি চাব মাটিটো আপুনি জমাবন্দীখন আৰু ৰেজিষ্টাৰ্ড চেল ডিডৰ যিটো দাগ নম্বৰ পাট্টা নম্বৰ থাকিব, কিনোতা বেচোতা থাকিব, সেই বস্তুখিনি একে মিলি আছে নে নাই, টেলি কৰিছে নে নাই। যদি মিলি নাথাকে তেন্তে সেই বস্তুখিনি আপুনি আগতীয়াকৈ নিৰীক্ষণ কৰি চাই ল'ব লাগিব। আচ্ছা, এতিয়া তৃতীয় কথালৈ আহোঁ। আপুনি গোটেইখিনি জমাবন্দী ৰেজিষ্টাৰ্ড ডিড এইখিনি বস্তু নিৰীক্ষণ কৰাৰ পিছত আপুনি চাব লাগিব যে সেই মাটিডোখৰৰ ওপৰত কিবা কোৰ্ট কেছ বা কিবা লিটিগেশ্যন চলি আছে নেকি। কোৰ্ট কেছ বা লিটিগেশ্যন কিবা যদি তেনেকৈ চলি থাকে সেইখিনি সময়ত যদি মাটিটো আপুনি কিনি লয় তেতিয়াহ'লে সেই মাটিটো আপুনি পৰৱৰ্তী কালত আপুনি হয়তো বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। যেনে ধৰি লওক আপুনি মাটিটো কিনাৰ পিছতো বহুত দীৰ্ঘদিন ধৰি আপুনি অপেক্ষা কৰি থাকিব লগা হ'ব পাৰে যেতিয়ালৈকে সেই লিটিগেশ্যন বা কোৰ্ট কেছখিনি শেষ হৈ নাযায়, বা এট দি এণ্ড আপোনাৰ এনেকুৱাও হ'ব পাৰে যে হয়তো মাটিটোৰ মালিকী স্বত্ব আপোনালৈ ট্ৰান্সফাৰ নহ'বও পাৰে। তেনেকুৱা ধৰণৰ বহুত ইছ্যুজ আপুনি ফেচ কৰিব পাৰে। গতিকে সেইখিনি বস্তু আপুনি নিৰীক্ষণ কৰি ল'ব লাগিব। লগতে আপুনি আৰু এটা বস্তু চাব লাগিব যে তাতে কিবা গভৰ্ণমেণ্টৰ কিবা ৰিজাৰ্ভ আছে নেকি। যেনেকৈ আপুনি ফৰেষ্ট বেল্ট হৈ গ'ল বা আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভ হৈ গ'ল বা আপোনাৰ কিছুমান বেল্ট এৰিয়া হৈ গ'ল। বেল্ট এৰিয়াত আপুনি কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকে মাটি কিনা বেচাক লৈ পেলাই কিছুমান ৰেষ্ট্ৰিকশ্যনছ গভৰ্ণমেণ্টৰ ফালৰ পৰা থাকে। সেইখিনি বস্তু আপুনি চালি জাৰি চোৱাটো খুবেই প্ৰয়োজনীয়। আজিৰ ভিডিঅ'টোত ইমানখিনিয়েই। আৰু যদি কিবা লিগেল ইছ্যুজ বা এনেধৰণৰ কিবা লিগেল টপিকৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ ছ' মাছ।